हेलो फ्रेंड्स আজি আপোনালোকক মই বিনা মোৰ চেহেৰা দেখুৱাই মোৰ সৰু এই গাৰ্ডেনটোৰ বাগিচাখনৰ অলপ ভিডিও আপোনালোকক বনাই আজি মই দেখুৱাম তো এয়া দেখিছে ফুল ফুলি আছে দেখিছে এয়া হৈছে ফ্ৰেঞ্চ বিন আৰু এয়া দেখিছে ধনিয়া ফুল ফুলি গ'ল অলপ আছে বেছি নাই আৰু ইয়াতে নকৰো হাৰি হাৰি গৈ আছে মই ইয়া পাতো ছিঙিছো আৰু আজি ফ্ৰেঞ্চ বিনো ছিঙিছো আৰু ইয়াতে দেখিছে কিমান পালক দেখিছে পালেং শাক আছে ইয়াত আৰু ইয়াৰ লগতে এয়া মিক্স হৈ আছে আপোনাৰ গাজৰ কেৰট দেখিছে এইটো আৰু এইখিনিটো আছে দুভাগ আৰু ইয়াতে দেখিছে এয়া আমি আমাৰ মিচিং ভাষাত আমি গেয়াক বুলি কওঁ অসমীয়াত কি কয় একজেক্ট মই নাজানো গেয়াক হয় এয়াও আমি ভাজি বইল কৰি খাব পাৰোঁ চব আৰু 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 এয়া দেখিছে এয়া দেখিছে আপোনালোকে এয়া হৈছে গাজৰ আছিলে বহুত ডাঠ আছিলে মই আজি এসপ্তাহ আগতে ইয়াৰ পাতল কৰি দিলোঁ উঠাই মেলি আৰু ইয়াতে এইটো মোক খোজ কাঢ়িবৰ কাৰণে মই বনাই থৈ দিছোঁ আৰু ইয়াতো গাজৰ আছে দেখিছে আৰু ইয়াতে মই মিৰ্চি পুলি লগাই থৈ দিছোঁ সৰু সৰু ডাঙৰ হোৱা সি নাইকে আৰু ইয়াতে আপোনাৰ দেখিছে বিলাহী পৰি আছে বিলাহী ফুল ফুলি আছে আৰু অলৰেডি ইয়াত আপুনি দেখিছে আপোনালোকে ইয়াত বিলাহী লাগি আছে সৰু ডাঙৰ হোৱা নাই আৰু ইয়াতে কেইটামান চফ গুটি দেখিছে চফ গুটি বহুত ধুনীয়া খুশবু ৱাও বহুত ধুনীয়া আৰু আকাশত আজি প্ৰখৰ ৰ'দ দি আছে এই ৰ'দতে মোৰ এই কিচেন গাৰ্ডেনত আপোনালোকে দেখিছে আপুনি চফ গুটি বিলাহী আৰু সেয়াও দেখিছে পালেং শাক আৰু ইয়াতো পালেং শাকে শাক আৰু ইয়াত আপোনালোকে দেখিছে গাজৰবোৰ আৰু কি ক'ম পালেং শাক ইমান ডাঙৰ হৈছে মোৰ বাগিচাত চব এই পালেং শাক কিমান পাত চব কিমান ডাঙৰ লাই পাতৰ চেম টু চেম লাই পাতৰ সমান ডাঙৰ আপোনালোকে দেখিছে আৰু এনেকৈ আৰু এয়া চব এনেকৈ আৰু এতিয়া ফ্ৰেণ্ডছ কি ক'ম এই যিটো পালেং শাক আপোনালোকে দেখিছে এয়া বহুত বছৰ ইয়াৰ 7 মাহ হৈ গ'ল তথাপি ইয়াৰ ধুনীয়া পাত ওলাই গৈ কি কয় ফ্ৰেণ্ডছ এয়া দেখিছে এয়া পালেঙৰ ওখ হৈ গুটি ওলোৱা চুৰু হৈ গ'ল এই পালেঙৰ দেখিছে এয়া পালেং আৰু কেইদিনমান পাছত ইয়াৰ গুটি আমি তুলিব পৰা যাম আৰু তুলি ইয়াক কঠিয়াৰ কাৰণে অহা বছৰৰ কাৰণে ৰাখি থৈ দিম আৰু চব ধুনীয়াকৈ ওখ হৈ আছে ইয়াৰ গছডোখৰ দুটা আছে এই তলতে দেখিছে আগলৈ আৰু ওপৰলৈ গৈ এনেকৈ লাগি আছে আৰু ইয়াতে অমিতা আছে 3 মোৰ ফুল ফুলিছে ৰোৱা নাই কিন্তু ইয়াতো এটা অমিতা আৰু এইপিনেও অমিতা আছে আৰু ফুল ফুলি আছে আৰু বান্দৰ আহি আজি অমিতা অলপ মোৰ ভাঙি দিলে ইয়াত দেখিছে বান্দৰ আহি খাই দিলে অমিতা বেছি লোকচান হোৱা নাই আৰু ইয়াতো এয়া দেখিছে টেঙা মৰা কি কয় জানো ইয়াক মই লগাই থৈ দিছোঁ আৰু চবচে বেষ্ট থিং আৰু মোৰ ভাল পোৱা আপোনাৰ ভেজিটেবল হৈছে এয়া পালেং শাক যিহেতু পালক পনীৰ মই বনাই খাই থাকোঁ আৰু ফ্ৰেণ্ডছ কি কওঁ আপোনালোকক দেখুৱাইছোঁ আজি মই লুকুৱাই ৰৈছোঁ এয়া দেখিছে ঝিলমিল শাক মই 4-5 জোপা লগাই থৈ দিছোঁ এজোপা 2 3 4 5 6 জোপামান আছে লগাই থৈ দিছোঁ ডাঙৰ হোৱাৰ পাছত এয়া বহুত ধুনীয়া হ'ব খাবৰ কাৰণে আৰু ফ্ৰেণ্ডছ আপোনালোকক দেখুৱাম যে মোৰ এই সৰু কিচেন গাৰ্ডেনৰ পৰা আজি মই কেইটামান বস্তু তুলি ৰাখিছোঁ দেখিছে এয়া দেখিছে পিঁয়াজৰ পাত মই ছিঙি থৈ দিছোঁ আজি ধুনীয়াকৈ ইয়াক দালিৰ লগত খাম আৰু এয়া দেখিছে এনেকৈ পিঁয়াজ মই লগাই থৈ দিছোঁ 4-5টা বেলেগ জেগাত আৰু ইয়াতে দেখিছে এয়া নহৰু ডাঙৰ নহ'লে হ'ব নাপালে অলপ জংঘল টাইপৰ হৈ আছিলে কাৰণে মই ইয়াক উঘালি দিলোঁ দেখিছে ইয়াত আপোনালোকে দেখিছে নহৰু গাৰ্লিক ছিঙি থৈ দিলোঁ আৰু ইয়াতে চক মই ছিঙি থৈ দিছোঁ এয়া ফ্ৰেঞ্চ বিন মই মোৰ বাগিচাত লগাই থৈ দিছিলোঁ আজিৰ পৰা প্ৰায় 2 মাহমান আগতে 2.5 মাহমান হৈছে চাগে মই ইমান দুখৰ চক মোৰ আজি এপ্ৰক্স 2 সাঁজমান হ'ব আমাৰ সৰু ফেমিলি চক কিমান ধুনীয়া
আৰু চক চক ফ্ৰেঞ্চ বিন আৰু ইয়াতে এই খুতুৰা শাক নে কি কয় খুতুৰাই হ'ব কয় চাগে এয়াও ছিঙি থৈ দিছোঁ চক আজি মোৰ এই সৰু গাৰ্ডেনৰ পৰা মই কিমান পিঁয়াজ পালোঁ খুতুৰা শাক পালোঁ দেখিছে এয়া ফ্ৰেঞ্চ বিন পালোঁ নহৰু পালোঁ তো চক এনেকৈ ফ্ৰেণ্ডছ আমি সকলোৱে আমাৰ নিজৰ ঘৰতো এনেকৈ সৰু সৰু মানে সৰু এডোখৰ জেগা উলিয়াই আমি এনেকৈ নিজে আমি গাৰ্ডেন বনাই আমি নিজে নিকিনাকৈ আমি ডেইলি যিটো আমাক ডেইলি নিড আমাৰ শাক চব্জি সেইটো আমি ধুনীয়াকৈ বনাই খাব পাৰোঁ এয়া চক নহৰু লাগি আছে এনেকৈ আৰু ফ্ৰেঞ্চ বিন দেখুৱাইছোঁ ইয়াতে লাগি আছে চক কিমান ধুনীয়াকৈ লাগি আছে এয়া সৰু হৈছে কাৰণে আমি ছিঙা নাই ফুল ফুলি আছে দেখিছে আৰু ইয়াৰ এসপ্তাহ পাছত ছিঙিম ইয়াক আৰু ইয়াতো দেখিছে আপোনালোকে মিৰ্চি আছে ডাঙৰ হোৱাহি নাই আৰু ইয়াতে সেয়া চক এই দুবৰি বনৰ মাজত এয়া দেখিছে পিঁয়াজ আৰু চক এয়া আৰু ফ্ৰেণ্ডছ আৰু দেখিছে ইয়াত ধনিয়া আছে খুতুৰা শাক আছে ফ্ৰেঞ্চ বিন আছে গাজৰ আছে দেখিছে এয়া পালেং শাক আমাৰ অসমীয়াত কয় আৰু ইয়াতে চক এডোখৰ জংঘল বনি আছে যিহেতু খুতুৰা শাকবোৰ বহুত সোনকালে ডাঙৰ হয় দেখিছে ইয়াত এই বুঢ়া হৈ গ'ল এনেকৈ যদি মই এনেকৈ হিলাই দিওঁ এয়া মাটিত পৰি এয়া এপ্ৰক্স 10-15 দিনৰ ভিতৰত এয়া নিজে আকৌ উঠি যাব উঠি চক এনেকৈ উঠি আছে এনেকৈ সৰু সৰু এনেকৈ আৰু ইয়াৰ ভিতৰতো আছে ফ্ৰেণ্ড চক এয়া আৰু ফ্ৰেণ্ডছ মোৰ সৰু কিটচেন গাৰ্ডেনটো আপোনালোকক আজি মই অলপ মোৰ বিনা চেহেৰা দেখুৱাই আপোনালোকক মই আজিৰ এই ভিডিঅ'টো বনাব চেষ্টা কৰিলোঁ তো আপোনালোকেও ফ্ৰেণ্ডছ কিটচেন গাৰ্ডেন বনাওক নিজে স্বাৱলম্বী হওক তো ইয়াৰ কামনাৰে আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰিব খুজিছোঁ তো ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট কৰিব আৰু আপোনালোকেও কিটচেন গাৰ্ডেন বনাব তো আজিলৈ ভিডিঅ'টো সামৰিছোঁ টাটা বাই বাই